যোদ্ধা 1700 লৈ যাওক 1.5 লাখ টকা দিয়ক এখন গাড়ী আপোনাৰ ঘৰত লৈ গাড়ী ষ্টাৰ্ট কৰি দেখাই দিছো তো গোটেই কিখন গাড়ী ষ্টাৰ্ট হৈ যায় তো গাড়ী চাওক আপোনাৰ গাড়ী ষ্টাৰ্ট হৈ যাব সব পাৰে গাড়ী চাওক সাউন্ড চাওক না কি ধুনীয়া সাউন্ড পুৰা ফ্ৰেছ হৈ আছে গাড়ী মানে একদম টিপটপ কণ্ডিশনৰ গাড়ী ইঞ্জিন সিল পাই যাব আহক আপোনালোকে টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে তো গম পাই গৈছে আজি বহুত দিন পিছত আহিছো হাইবিঅত নিউ ষ্টকৰ কালেকচন পুৰা সোমাই গৈছে চাব পাৰে আপোনালোকে দাদা আছে ইয়াৰে সেলস এক্সিকিউটিভ ৰাজু দা সবে তো চিনি পায় দাদা নমস্কাৰ নমস্কাৰ দাদা ভাল আছে খবৰ পাতি আছো কেনে গ'ল এতিয়া ভালে গ'ল এতিয়া ৰেসপন্সটো ভালে আহিছে কাৰণ কা বহুত গিটা ষ্টক বাঢ়ি গ'ল বহুত নতুন ষ্টক আহিল বহুত গাড়ী আহিছে তো গাড়ী দেখা দিলে আপোনাৰ বহুত গাড়ী সোমাই গ'ল আপোনাৰ নধৰা হৈ গ'ল পাৰ্কিং আপুনি যদি দেখা দিয়ে পাৰ্কিং নধৰা হৈ গ'ল নতুন ষ্টক সোমাই দিলো আৰু সব পাৰে গাড়ী মানে ইমান আহিছে জাগা নহয় গ'ল ইয়াতে সব পাৰে আপোনালোকে এটা আৰু ষ্টক শেষ কৰিব লাগে দাদা হয় কিমান দামৰ পৰা আজি দেখাব গাড়ী মই আপোনাৰ মিনিমাম আমাৰ ইয়াৰ পৰা 60-70,000 পৰা 60-70,000 পৰা গাড়ী পাব মোটামুটি 10 লাখ টকা লৈ গাড়ী আছে 10 লাখ টকা লৈকে মই দেখাই দিছো কেন দাদা কম দামী গাড়ী বিলাক চলিব না নাই ৰোডত একদম চলিব একদম পুৰা চলিব আপোনাৰ ৰানিং কন্ডিশন কৰাই দিম যি থাকে আমাৰ কাম যদি কিবা কাস্টমাৰে কয় যে এইখিনি কাম কৰাই দিব লাগে মই কৰাই দিম এইখিনি ওকে ভিডিওটো আপোনালোকে স্কিপ নকৰাকে চাই থাকিব স্পেশাল অফাৰ থাকিব না থাকিব ভিডিওটো চাব লাগিব শেষলৈকে তো বলক আৰু বেছি দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো যোদ্ধা 1700 1.5 লাখ টকা দিছো আপোনাক 1.5 লাখ টকা 1.5 লাখ টকা দিছো ওকে গাড়ী কন্ডিশন একদম নতুন কন্ডিশন আছে আপোনাৰ একদম স্ক্ৰেচ নাই গাড়ী ওকে গাড়ী একদম পুৰা টিপটপ কন্ডিশন আহিছে মাত্ৰ মই দেখাই দিছো অহাৰ লগে লগে গাড়ী দেখাই দিছো ওকে নিউ ষ্টক আহি গৈছে আপোনালোকৰ কাৰণে স্পেশাল ভিডিও লৈ আহিছো একদম ইন্টেৰিয়ৰ চাওক কি ধুনীয়া আছে ইন্টেৰিয়ৰ প্লাষ্টিকে যোৱা নাই এতিয়ালৈকে চাবৰে দাদা কিমান ৰাখিলে এইটো প্ৰাইসটো প্ৰাইস ৰাখিছো আপোনাৰ এইটো আপোনাৰ 6,50,000 টকা ৰাখিছো স্পেশাল পূজাৰ অফাৰত দিছো 6,50,000 এনেটো 7 লাখ টকা প্ৰাইস ৰাখা আছে কিন্তু 6,50,000 দিছো পূজাৰ অফাৰত পূজাৰ যদি কিদিন বুকিং কৰাই কোনোবাই ডাউন পেমেন্টটো মিনিমাম আৰু 1.5 লাখ টকা গাড়ী লৈ ইন্ট্ৰা V30 2022 মডেল ওকে আপুনি চাওক পুৰা অৰিজিনাল পেইন্টত আছে একদম ধুনীয়া একদম পুৰা হৈ আছে 2022 ৰ আপোনাৰ একদম টিপটপ কন্ডিশন গাড়ী টিপটপ কথাটো মানে ধুনীয়া কথা এটা গাড়ী মানে টিপটপ হৈ আছে মানে আপোনালোকে বুজি পায় গাড়ীৰ কন্ডিশন মানে ভাল হৈ আছে আপুনি বডিটো দেখা পাৰে একদম লাইট ওয়েটত ভাড়া মাৰিছিলে কাৰ্টুনত ভাড়া মাৰিছিলে তো দেখাব পাৰে এইখন গাড়ী ধুনীয়া আছে না গাড়ী একদম পুৰা ধুনীয়া আছে কাম কৰিব লাগে একো এক্সিডেন্ট গাড়ী নহয় কিবা কাম কৰিব লগা একোৱে নাই আপোনাৰ টায়াৰ কন্ডিশন একদম পুৰা কোম্পানী টায়াৰ লাগি আছে ইয়াত তো এইখন গাড়ী মই আপোনাক 5,80,000 টকা দাম কৈছো নেগোচিয়েবল হৈ যাব অন টেবল আহি যাওক আপোনালোকে ভিজিট কৰক হাইৱেটো ওকে চাপৰে ফাইনেন্স মিনিমাম 1 লাখ টকা দিয়ক এইখন গাড়ী আপুনি লৈ যাওক মিনিমাম 1 লাখ নেক্সট আপোনাৰ দেখা আছো মই আপোনাৰ এসি গোল্ড হয় এসি গোল্ড 2022 ৰ এসি গোল্ড দেখা আছো পেট্ৰল মডেলত হয় এখন ওকে তো এইখনৰ দাম ৰাখিছো 3.5 লাখ টকা 3.5 লাখ টকা আপোনাৰ একদম অৰিজিনাল পেইন্টত আছে হয় গাড়ীৰ ইঞ্জিন সাউন্ড পুৰা ধুনীয়া হৈ আছে ষ্টাৰ্ট হ'ব না মই ষ্টাৰ্ট কৰি কেনে দেখাই দি আছো গাড়ীখন ওকে তো আপুনি চাব পাৰে গাড়ীখন মাত্ৰ আপোনাৰ চলিছে চলা তুমি দেখা আছো গাড়ী চাওক 35,000 চলছে মাত্ৰ 35,000 ওকে তো গাড়ী চাৰি একদম গোটেইখিনি এনেকুৱা নহয় যে গাড়ী ইয়াতে আছে গাড়ী সব ৰানিং কন্ডিশনৰ গাড়ী মানে জি কৰিব লগা একোৱে নাই সাৰ্টিফাইড গাড়ী পাব সাৰ্টিফাইড গাড়ী ওকে দাদা এইটো কিমান ৰাখিলে প্ৰাইসটো এইটো আপোনাৰ 3.5 লাগিছে ওকে তো আপোনালোকে আহক তো অফাৰ দিছো আপোনাৰ ফুল টেংকি তেল কৰাই দিছো ওকে আপোনালোকে আহক আৰু আহি কেনে আপোনাৰ যদি হয় পুৰা ফুল টেংকি কৰাই দিছো আমি ওকে আহক আপোনালোকে ভিডিও চাই আহক লৈ আহিব কোনটো গাড়ী ভাল লাগিছে তেতিয়াই দাদা গম পাব নেক্সট ইন্ট্ৰা V10 একদম সার্টিফাইড গাড়ী চাওক আপোনাৰ এনেকুৱা গাড়ী জি পাব ইয়াতে সেকেন্ড হ্যান্ড গাড়ী হয় সার্টিফাইড ইঞ্জিন সার্টিফাইড ডিলার 2022 চনৰ গাড়ী আপোনাৰ ওকে দাদা প্ৰাইস ৰাখিছো 4,30,000 টকা 4,30,000 টকা প্ৰাইস ৰাখিছো নেগোচিয়েবল হৈ যাব ওকে দাদা তো আপোনাৰ তাতে ফুল টেংকি তেল কৰাই দিম আপোনাক ফুল টেংকি তেল কৰাই দিম ওকে একদম চাওক আপোনাৰ বডি চডি সব বনা আছে আৰু কি ধুনীয়া হৈ আছে একদম পুৰা টায়াৰ কন্ডিশন একদম পুৰা ঠিক থাকিব না প্ৰাইসৰ লগত কি কলে ডকুমেন্টেশন সব থাকিব তাত থাকিব গোটেইখিনি থাকিব ঠিক আছে সব আপডেট পাই যাব একো টেনশনে নাই আহক আপোনালোকে হাতত যদি বাজেট কম আছে আহক আৰু ভাল গাড়ী ইয়াৰে পৰা লৈ যাওক এখন গাড়ী মিনিমাম আপুনি 80,000 70,000 টকা দিয়ক মই উলাই দিম আপোনাক ওকে দাদা চাবনে নেক্সট আপোনাৰ 2021 চনৰ এসি গোল্ড হয় ওকে তো প্ৰাইস ৰাখিছো এখন আপোনাৰ 3,30,000 টকা 3,30,000 টকা ৰাখিছো প্ৰাইস বডিটো ইনক্লুড কৰি কেনে বডিটো মই বনাই দিম বডি নাই
বডিটো মই বনাই দিম। ওকে, বডি বনালে দাদা কিমানত? বডি যি আছে বডিটো মই বনাই দিম। ওপৰত কাস্টমাৰৰ যেনেকা আপোনাৰ এই যেনেকা ৰেলিং থাকে ৰেলিংটো মই বনাই দিম ইয়াতে। দাদা লেন্থটো কিমান আছে? এইটো আপোনাৰ 7 ফুট 2 ইঞ্চি আছে। ওকে, গাড়ীৰ কাম চাব পাৰে, গাড়ী টিপটপ আছে, টায়াৰ কণ্ডিচনাৰ গোটেইখিনি হয়, গাড়ী ইয়াতে একদম ৰানিং কম আছে গাড়ী। হয় দাদা। তো গাড়ী ইন্টেৰিয়ৰ দেখাব পাৰে, ইন্টেৰিয়ৰ গাড়ী ষ্টাৰ্ট কৰি দেখাই দি আছো। তো গোটেই কিখন গাড়ী ষ্টাৰ্ট হৈ যায়। তো গাড়ী চাওক আপোনাৰ, গাড়ী ষ্টাৰ্ট হৈ যাব, চাব পাৰে। গাড়ী চাওক, সাউন্ড চাওক না কি ধুনীয়া সাউন্ড পুৰা ফ্ৰেছ হৈ আছে। গাড়ী মানে একদম টিপটপ কণ্ডিচনত আছে, টিপটপ কণ্ডিচনৰ গাড়ী আছে। ইঞ্জিন সিল পাই যাব। আহক আপোনালোকে হাইৱেত, আৰু দাদাৰ নাম্বাৰটা আছে। হয়, স্ক্ৰিনশ্বট লৈ আহক, আপোনাৰ ফুল টেংকি তেল ভৰাই দিম আপোনাৰ। দাদা নেক্সট আপোনাৰ 2022 এসি গোল্ড হয়। দুটা সেম টু সেমে আছে, সেম টু সেমে হয়। তো আপোনাৰ প্লাষ্টিকে যোৱা নাই গাড়ী। ওকে দাদা। তো বডি যদি ইনক্লুড কৰি কেনে 3.5 লাখ টকা দাম ৰাখিছো, নেগোচিয়েবল হৈ যাব। ওকে, নেগোচিয়েবল প্ৰাইসত দি আছে আৰু হৈ যাব। ফাইনেল প্ৰাইস এটাও নাহে দেই, আপোনালোকে আহক যিমান সোনকালে পাৰে। নেক্সট আপুনি এফালে চাওক জিটো এখন আপোনাৰ 2018 চনৰ জিটো। ওকে দাদা। তো প্ৰাইস ৰাখিছো মই এখন অনলি 1,80,000 টকা। 1,80,000 নেগোচিয়েবল হৈ যাব। হয়, 1,80,000। তো আপোনালোকে আহক, আহিলে ভিজিট কৰিলে মানে দামটো কমা কমি কৰিব পাৰি। ওকে দাদা। সব বস্তু ভিজিট কৰিলে কি হয় নোৱাৰি, ফেস টু ফেস হলে দামটো কমাব পাৰে। ফুল টেংকি তেল ভৰাই দিম, 1,80,000 টকা ৰাখিছো। দাম নেগোচিয়েবল হৈ যাব ইয়াতে। দাম নেগোচিয়েবল 1,80,000। নেক্সট আছে সুপ্ৰ এখন। সুপ্ৰ এখন আপুনি মই যিখিনি কাম আছে দেখা পাইছে, অলপমান কাম আছে কৰিব লগা। বডিটো অলপমান বনাই দিব লগা আছে। বডিটো মই বনাইছো না, আছে মানে জেনুইন আছে। ভিডিওত সব দেখুৱাই দিয়ে। কৰাই কেনে 2,20,000 টকা প্ৰাইস ৰাখিছো। যিখিনি কাম কৰাই কেনে 2,20,000 টকা দি দিম এখন। 2,20,000 টকা। ইয়দ্ধা আপুনি 1700 মডেল হয় এখন। ওকে, আপোনাৰ বালা চালাৰ কাৰণে ভাড়া মাৰিছিলে আগৰ হেৰি অকচনৰ গাড়ী হয়, টানা গাড়ী হয়। ওকে দাদা। তো প্ৰাইস ৰাখিছো মই এখন 5,80,000 টকা ৰাখিছো। নেগোচিয়েবল হৈ যাব। ফুল টেংকি তেল তাতে পাই যাব। ইয়দ্ধা টায়াৰ কণ্ডিচনত ধুনীয়া আছে। গ্ৰিপ এতিয়ালৈকে যোৱা নাই, চাব পাৰে। মামৰ অলপ ধৰি গৈছে, এইটো হ'ব। এইখিনি মই বনাই দিম, কৰি দিব না? এইখিনি কৰাই দিম, আপোনাক কালাৰ কৰি দিম। আচ্ছা, যদি কালাৰ কৰি লাগে কাস্টমাৰ, কিছুমান কাস্টমাৰে এনেকে লৈ যায়। কাবাক যদি কালাৰ লাগে মই কালাৰ কৰাই দিম, সেম অৰিজিনাল পেন। ফাইনেন্স মিনিমাম 1,20,000 1 লাখ মান টকা দিয়ক, এইখন গাড়ী মই ওলাই দিম। ওকে দাদা। নেক্সট আপুনি এইখন চাওক। হয়, অশোক লেলেণ্ড 2023 মডেল। তো 4.5 লাখ টকা প্ৰাইস ৰাখিছো। ওকে, তো নেগোচিয়েবল হৈ যাব একদম। গাড়ী চাওক টিপটপ কণ্ডিচনত আছে, গোটেইখিনি কাম চাম একো নাই কৰিব লগা। ব্লু কালাৰ, একদম ব্লু কালাৰ, আৰু একদম পুৰা ওখ আছে গাড়ী। গাড়ী হিলছ এৰিয়াৰ কাৰণে বহুত ভাল। মেঘালয়, অৰুণাচল, চিনাটি ৰাস্তাত তো এইবিলাক গাড়ী একদম মাখন হৈ যাব। আপোনাৰ 2022 আপোনাৰ ইন্ট্ৰা V30 দেখা আছো। হয়, তো প্ৰাইস ৰাখিছো 5.5 লাখ টকা। 5.5 লাখ। 5.5 নেগোচিয়েবল হৈ যাব। আহি যাওক, মই নেগোচিয়েবল কৰাই দিম। হয়, নেগোচিয়েবল হৈ যাব। আপোনালোকে আহি কিনে ভিজিট কৰক। ইন্ট্ৰা V30 যি গাড়ী পাব ইয়াতে অল সাৰ্টিফাইড গাড়ী পাব আপোনালোকে। কমাৰ্চিয়েল চাব পাৰে। সোমাই আছে নতুন নতুন গাড়ী, আপোনালোকে চাব পাৰে। যদি গাড়ী লাগে, এইবিলাক গাড়ী সোমাই আছে, নতুন নতুন ষ্টক আহি আছে, গাড়ী দেখাই দিব পাৰে। ওকে দাদা। নেক্সট আপুনি ইয়দ্ধা দেখাব পাৰে। এইখন ইয়দ্ধা 1700। হয়, ইয়দ্ধা 1700 বহুত মানুহ ডিমান্ডেবল গাড়ী হয় এখন। গাড়ী অৰিজিনাল পেইন্টত আছে। হয়, 2022 চনৰ গাড়ী হয় এখন। ওকে দাদা। তো প্ৰাইস ৰাখিছো মই এখন আপোনাৰ 6.5 লাখ টকা। 6.5 লাখ নেগোচিয়েবল হৈ যাব। ওকে দাদা। আপুনি যদি দুৰ্গা পূজাৰ অফাৰত এইখন গাড়ী নাম্বাৰটো দেখা দিয়ক। এইটো নাম্বাৰ যদি স্ক্ৰিনশ্বট মাৰি লয়, দুৰ্গা পূজাৰ আগত যদি লয়, তেতিয়াহ'লে 5,70,000 টকাত মই ডিসকাউন্ট কৰাই দিম। 70,000 টকাত পাই আছে আপোনালোকে। 5,70,000 টকা। ওকে দাদা। নেক্সট এইখন গাড়ী আপোনাৰ আছে, আপোনাৰ 2021-22 হয়। হয়, তো এইখন গাড়ী আপোনাৰ 3.5 ৰাখিছো দাম। নেগোচিয়েবল কৰাই দিম 3.5। ওকে দাদা। আহক, আপোনালোকে যিমান সোনকালে পাৰে আহক। অন দ্য স্পট যিমান পাৰে ডিসকাউন্ট কৰাই দিব। দাদা থাকিব ইয়াৰ, এই দাদা সেলস এক্সিকিউটিভ। নেক্সট আপুনি মেগা এক্সেল বহুত বিচাৰি থাকে কিছুমান মানুহে। হয়, গাড়ী মেগা এক্সেল দেখাব পাৰে। 2018 চনৰ মেগা এক্সেল পেইন্ট কৰোৱা আছে, পুৰা টায়াৰ কণ্ডিচন ভাল আছে। তো কিমান ৰানিং হ'ল এইটো? এইটো আপোনাৰ 1 লাখ ৰানিং হৈছে। আচ্ছা, তো আপোনাৰ এইটো গাড়ী মই প্ৰাইস ৰাখিছো 2,20,000 টকা প্ৰাইস ৰাখিছো। 2,20,000 টকা প্ৰাইস ৰাখিছো। কাম চাম কৰিব লগা নাই, গোটেইখিনি টায়াৰ চায়াৰখিনি ধুনীয়া আছে। টায়াৰখিনি দেখাব পাৰে, বা ভিতৰৰ ইন্টেৰিয়ৰখিনি দেখাব পাৰে। ইন্টেৰিয়ৰখিনিও ভালেই আছে। সিটটো অলপমান কিবা আছে, মই সিটটো বনাই দিম ইয়াতে। ওকে, একদম সিটটো চেঞ্জ কৰি কেনে। ফাইনেন্স এভেইলেবল হৈ যাব আপোনালোকে। নেক্সট চাব পাৰে AC ST। হয়, 2019 চনৰ AC ST হয়। তো এইখনৰ প্ৰাইস ৰাখিছো 2,30,000 টকা প্ৰাইস ৰাখিছো। তো আপোনাৰ ফুল টেংকি তেল কৰাই দিম এইখনত, যদি আপোনালোকে দুৰ্গা পূজাৰ আগত আহে। দুৰ্গা পূজাৰ আগত আহিলে ফুল টেংকি তেল কৰাই দিম, পাই যাব আপোনালোকে। নেক্সট আপোনাৰ ইয়দ্ধা 1500 মডেল। এইটো হয়, এইটো মডেলটো 1500 হয়। ওকে, তো এইখন গাড়ী মই প্ৰাইস ৰাখিছো 5,50,000 টকা ৰাখিছো। হয়, নেগোচিয়েবল কৰাই দিম আপোনাক। নেগোচিয়েবল এভেইলেবল আছে। আপোনাৰ গাড়ী চব গাড়ী কি ধুনীয়া হৈ আছে, পুৰা বনা আছে। নি কেনে ফাৰ্ষ্ট ডেৰ পৰা আপুনি ভাড়া মাৰি লওক। ওকে, মানে ইনকাম পাৰপাসৰ কাৰণে এইবিলাক গাড়ী বহুতে ভাল গাড়ী দেই। কমাৰ্চিয়েল BS4 ৰ আপোনাৰ 2018 চনৰ AC ST হয়। কালাৰ আপোনাৰ ব্লু কালাৰত হয়। টায়াৰ চাৰখিনিও বহুত ধুনীয়া হৈ আছে। ওকে, তো এইখন আপুনি মই
40,000 টাকা প্রাইস রাখিছো হয় নেগোশিয়েবল কৰাই দিম নেগোশিয়েবল হৈ যাব 2,40,000 দি আছে পানী পানী হৈ যাব দাম আপোনালোকে আহি কিনে শোৰুমটো আগতে ভিজিট কৰক গাড়ী চাক ফাইনেল কৰক ফাইনেল কৰাৰ পিছতে বাকি যি আছে প্ৰাইস কৰাই দিব চালক আপোনালোকে যদি দেখাই দিয়ে যে গাড়ী বহুত গাড়ী আছে আপোনাৰ এই পৰা একদম দেখি পাওঁলৈ গাড়ী আছে গাড়ী দেখা পাব গাড়ীৰ মেলা আছে গাড়ীৰ বজাৰ বুলি কয় গাড়ী মেলা বুলি কয় গাড়ীৰ মেলা বজাৰ আপোনাৰ দুৰ্গা পূজাত যেনে মানুহ হ'ব তাত কৰি বেছি গাড়ী ইয়াত দেখা পাব ওকে গাড়ী দেখা পাব ইয়াত আমাৰতে মানুহৰ পৰা বলে গাড়ী বেছি দেখা পাব আপুনি হয় এটা একদম জেনুইন কথা কৈছে গাড়ী ৰাখিবৰ জায়গাটা ডবল কৰি পাৰ্কিং কৰি ৰাখিছো কিমান আছে মিনিমাম দাদা মিনিমাম 700 ষ্টক আছে এইটো আৰু আছে বেলেগ তিনটা মান ষ্টক 1 লাখ টকাৰ আপোনাৰ গাড়ী দেখা আছো 1 লাখ টকাত গাড়ী পাই যাব চাব পাৰে আপুনি টেষ্ট ড্ৰাইভ কৰি কেনে বুকিং দিয়ক হয় টেষ্ট ড্ৰাইভ কৰক তাৰ পিছতে বুকিং কৰক 1 লাখ টকাত আজিকালি গাড়ী পাই আছে চাব পাৰে স্কুটি বাইকে নাহে আপোনালোকৰ মেইন অফাৰটো নহয় মেইন গাড়ীটো গাড়ী চাওক ইঞ্জিন চাওক দাদা পেট্ৰলটো পাই যাব একদম পুৰা 1 লাখ টকা দিয়েছো দুৰ্গা পূজাৰ আগত আহক বেটাৰী লাগাই কেনে চলাই কেনে আহক তাৰ পিছত বুকিং দিয়ক এনে বুকিং দিব নালাগে ওকে তো চলাই কেনে বুকিং দিয়ক এক বছৰ গোটেই কাগজ পাব এইখনত হয় 1 লাখ টকাতে গোটেই কাগজ দিয়েছো ওকে পুৰা একদম পানীৰ দামত পাই যাব আহক আপোনালোকে যিমান সোনকালে যোনে আহিব আৰু লৈ যাব ইয়াৰ লৈ যাব নেক্সট দাদা নেক্সট দেখা আছো জিপ ওকে জিপ যাৰ আপোনাৰ 1 লাখ টকাৰ জিপ হয় এইখন হয় 1 লাখ টকাৰ জিপ যিখিনি কাম কৰিব লগা আছে কামখিনি কৰাই দিম কাম কৰিব লগা নাই বডিটোত অলপমান কাম আছে বডিটোৰ কামখিনি মই কৰাই কেনে 1 লাখ টকা দাম ৰাখিছো তাৰ কণ্ডিশ্যনখিনি গোটেই ধুনীয়া হৈ আছে তো জিটোটো আপোনাৰ মই প্ৰাইস ৰাখিছো 1,50,000 টকা নেগোশিয়েবল হৈ যাব ওকে দাদা 2023 আপোনাৰ হেৰি এসি গল দেখা আছে 1 বছৰ 5 মাহ হৈছে গাড়ীখনৰ 1 বছৰ 5 মাহ অনলি 1 বছৰ 5 মাহ 3.5 লাখ টকা প্ৰাইস ৰাখিছো এইখন নেগোশিয়েবল কৰাই দিম 3.5 লাখ টকা প্ৰাইস ফুল টেংকি তেল থাকিব ইয়াতো ফুল টেংকি তেল থাকিব 3.5 লাখতে 3.5 লাখতে আপোনালোকে ভাল একদম তাৰ কণ্ডিশ্যন হওক বা বডিৰ কণ্ডিশ্যন হওক গোটেইখিনি আপোনাৰ ধুনীয়া হৈ আছে ওকে বডিও পুৰা একদম ধুনীয়া হৈ আছে নেক্সট আপোনাৰ সুপ্ৰো হয় সুপ্ৰো এখন আপোনাৰ ৰাখিছো 4,40,000 টকা প্ৰাইস ৰাখিছো ওকে নেগোশিয়েবল হৈ যাব ইয়াতো ফুল টেংকি তেল মই ৰাখিছো ওকে তো 4,40,000 টকা BS6 ৰ সুপ্ৰো ওকে BS6 মডেলৰ নিউ মডেলৰ সুপ্ৰো আপুনি চাওক ভিতৰখন গোটেই একদম ফ্লোৰ চাওক গোটেই গাড়ী একদম পুৰা মাখন হৈ আছে একদম পুৰা মাখনৰ নিচিনা গাড়ী পাই যাব হাইৱেত টায়াৰ কণ্ডিশ্যন ব্ৰেণ্ড নিউ আছে কম চলা গাড়ী আজিৰ ভিডিঅ'ত আপোনালোকে পাই আছে আহক বডি চাওক আপোনাৰ বেছি ভাড়া মাৰাই নাই বেছি ভাড়া মাৰা নাই গাড়ী পুৰা কিবা কিবি আছে বডি একদম ধুনীয়া হৈ আছে ওকে দাদা নেক্সট আপোনাৰ দেখা আছো 9 মাহ পুৰণি আপোনাৰ এসি গল 9 মাহ পুৰণি এসি বেছি নহয় 3,60,000 টকা দিয়ক এইখন গাড়ী লৈ যাওক সবে এটা কম চলা কমাৰ্চিয়েল গাড়ী বিচাৰি থাকে এনেকুৱা টাইপৰ গাড়ী আপোনালোকে পাই আছে 5,000 চলছে 5,000 ৰানিং একদম নতুন গাড়ী হয় 5,000 ব্ৰেণ্ড নিউ কণ্ডিশ্যনত নতুন গাড়ী ফিটা যোৱা না আপুনি চাব পাৰে ফিটা যোৱা না আপোনাৰ কাটা নাই এতিয়া লিখি চাব পাৰে আপোনালোকে আহি গল হাইৱেত একদম নতুন গাড়ী আহি গল 3,60,000 কৰিছো দাম নেগোশিয়েবল হৈ যাব আহক আপোনালোকে যোনে আহিব লৈ যাব দে ধেমালি নহয় আহিব লৈ যাব আৰু ফটাফট নেক্সট আপোনাৰ এইখন গাড়ী দেখাওক সেম গাড়ী হয় একে বয়সৰ গাড়ী হয় এইখন বডি আছে এইখন বডি নাই বডিটো মই বনাই দিম এখন 3.5 লাখ টকা প্ৰাইস ৰাখিছো হয় দাদা তো ইয়াতে ফুল টেংকি তেল থাকিব আহিলে নেগোশিয়েবল হৈ যাব নেক্সট আপোনাৰ প্যাসেঞ্জাৰ যদি লাগে স্কুলত ভাড়া মাৰা কাৰণে চাওক একদম ইয়েলো কালাৰ হয় আপুনি একো কৰিবই নালাগে আৰটিটো ইয়েলো আহি যাব আপোনাৰ ইয়েলো স্কুলৰ কাৰণে আহি যাব প্রাইস কিমান ৰাখিলে এখনৰ প্ৰাইস ৰাখিছো 4 লাখ টকা নেগোশিয়েবল হৈ যাব ফুল টেংকি তেল থাকিব 2022 ৰ গাড়ী হয় ওকে দাদা নেক্সট আপোনাৰ প্যাসেঞ্জাৰ গাড়ী হয় প্যাসেঞ্জাৰ গাড়ী বিলাক খাদতে কাস্টমাৰ বিলাক আহিলে ভাল হয় মানে ফোনত বেছি ক'ব নোৱাৰি দাদা মানে বিজি থাকে আপোনালোকে শোৰুমত ভিজিট কৰিলে ভাল গাড়ী চাব পাৰিব তো প্যাসেঞ্জাৰ গাড়ী পাৰমিটৰ কিবা ইস্যু থাকে কিবা নাম্বাৰ ইস্যু থাকে তো আহিলে ইয়াতে আমি ভালদৰে কথা পাতিলে বস্তুটো বুজি পাওয়া যায় ওকে দাদা নেক্সট প্যাসেঞ্জাৰ এসি গোল্ড প্লাস হয় এখন স্টকমিটাত আছে আৰু স্টক কিমান দেখাম আৰু চাব পাৰে আপোনালোকে কি গাড়ী লাগে পাই এসি গোল্ড প্লাস হয় এখন 3.5 লাখ টকা প্ৰাইস ৰাখিছো ওকে দাদা তো মই ফুল টেংকি তেল কৰাই কাৰণে আপোনাক মই নেগোশিয়েবল কৰাই দিম ইয়াতে যদি আহে আপোনালোক পূজাৰ আগত আহক নেক্সট আপোনাৰ পেট্ৰলৰ হয় এখন 2021 চনৰ হয় তো প্ৰাইস ৰাখিছো 3,30,000 টকা ওকে দাদা তো যিখিনি কাম আছে কামখিনি মই কৰাই দিম বডি চডি খিনি বনাব লগা আছে বনাই দিম এইখিনি বডিখিনি যিখিনি আছে কাম কৰাই দিম 3,30,000 টকা ৰাখিছো নেগোশিয়েবল হৈ যাব তো ফুল টেংকি তেল থাকিব ৰেসপন্স ভাল পাই যাব দে গাড়ী সেল হোৱাৰ পিছত সাৰ্ভিসিংটো মেইন ইয়াতে মানে ৰেসপন্সটো আপোনালোকে ভাল পাই যাব নতুন গাড়ী ললেও ইমান ভাল নিদিয়ে মানে সেকেন্ড হ্যান্ড গাড়ী ললে সেকেন্ড হ্যান্ড গাড়ী আমাৰটা বেছি ৰাজত মানে বহুত ভাল দে ইমান ভিডিও বনাইছো আজিলৈকে কমপ্লেইন নাই কমপ্লেইন এটাও নাপায় জেনুইন আছে দে আপোনালোকে কম দামৰ গাড়ী দেখা আছে আপোনাৰ এসি এসটি হয় 1,40,000 টকা মই দিয়েছো এখন গাড়ী অনলি 1,40,000 টকা ওকে অনলি 1 লাখ কেছত ল'ব লাগিব 1,40,000 টকা ওকে দাদা 1 লাখ ফাইনান্স নহব এখন ওকে দাদা 2 লাখৰ ডাউনত যায় সেইকাৰণে ফাইনান্স নহব বেলেগ একো ৰিজন নাই গাড়ী 2 লাখৰ ডাউনৰ কাৰণে মাখন গাড়ী লাগিলে আহি যাব হাইৱেত
চাব পাৰে নেক্সট সুপ্ৰা Next Supra চাই লওক। Supra একদম অৰিজিনেল পেইণ্টত আছে, অৰিজিনেল গাড়ী হয়। হয় তো 4 লাখ টকা প্ৰাইস ৰাখিছো, নেগোচিয়েবল হৈ যাব, এইখন মই নেগোচিয়েবল কৰাই দিম। ওকে দাদা তো এইখন গাড়ী দেখাব পাৰে ডিজেলত হয়, বহুত মানে ডিজেলত বিচাৰে। হয় তো ডিজেল গোল্ড প্লাস হয় এইখন, ওকে অৰিজিনেল পেইণ্টত আছে, 3,50,000 টকা ৰাখিছো। তো মই এইখনত আপোনাৰ ফুল টেংকি তেল কৰাই কেনে যদি আহে নেগোচিয়েবল কৰাই দিম, ইয়াতে অলপ কম দাম ৰাখি দিম। ওকে আৰু দাদা আজিৰ ভিডিঅ'ত কি ক'ব? গাড়ী আপোনালোকে দেখিছে যিমান গাড়ী আছে, বহুত গাড়ী আছে ইয়াতে আমাৰ ইয়াতে। তো গাড়ী কমতি না, গাড়ী আপুনি যদি আহে ঘৰৰ পৰা নিম বুলি আহে তেতিয়াহ'লে ইয়াৰ পৰা ফ্ৰী যাব নালাগে আপুনি। হয় একদম ল' বাজেটৰ পৰা আপ টু ডাঙৰ বাজেটৰ যিমান বাজেটত গাড়ী লাগে গাড়ী পাই যাব। হয় দাদা আৰু কথাটো হ'ল কি যে আপোনালোকে ডাইৰেক্ট আহি কেনে ভিজিট কৰি গাড়ীখন চলাই কেনে বা হেৰি কৰি কেনে গাড়ীখন তাৰপিছতহে ড্ৰাইভ দিয়াৰ পিছতহে আপুনি বুকিংটো কৰক। তাৰপিছত ফাইনেন্স অল অসম ফাইনেন্স হৈ যাব, ফাইনেন্সৰ কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে। ফাইনেন্সত আপোনালোকৰ নতুন বেলেগ একো ডকুমেণ্টছ নহয়, পুৰণা যিখিনি কৰা আছে সেইখিনি ডকুমেণ্টছে, পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স আৰু লাইটৰ বিল আৰু চেকটো থকা মাছবি, চেকটো লাগিবই, চেক 5খন লাগিব। এইখিনি লৈ আহক, গাড়ী লৈ যাওক আপোনালোকে। ওকে আৰু আহাৰ আগত কল কৰিব কিবা ইনকুৱাৰিজ থাকিলে। আৰু আপোনাৰ যদি ভিডিঅ' চাই কেনে আহি কেনে মোক হেৰি দিয়ে, মই ফুল টেংকিটো আপোনাক তেল ভৰাই দিম বুলি মই ভিডিঅ' আৰম্ভণিৰ পৰা কৈ আছো, তো মই লাষ্টতো কৈছো। ওকে দাদা, থেংক ইউ সো মাচ।